মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 6 সায়েন্স চেপ্টাৰ 1 বিজ্ঞানৰ বিচিত্ৰ জগতখন ইয়াৰ আটাইকেইটা প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া মাধ্যমত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। অনুশীলনী 1 নম্বৰত আছে খালী ঠাই পূৰ কৰা, ব্ৰেকেটত লিখি দিছোঁ ফিল ইন দ্য ব্ল্যাঙ্ক। ফিল ইন দ্য ব্ল্যাঙ্কস মানে হ'ল খালী ঠাই পূৰ কৰা। ইয়াত আছে বিজ্ঞান হ'ল ডেশ আৰু ডেশৰ জৰিয়তে লাভ কৰা জ্ঞান। ইয়াত লিখিবা তোমালোকে পৰ্যবেক্ষণ, ইয়াত লিখিবা পৰ্যবেক্ষণ আৰু ইয়াত লিখিবা পৰীক্ষা। তাৰমানে এনসাৰটো হ'ব বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। এইটো হ'ব এ নম্বৰৰ এনসাৰ। ইংলিছত এ নম্বৰত আছে সায়েন্স ইজ দি নলেজ একুৱাৰ্ড থ্ৰু ডেশ এণ্ড ডেশ। এনসাৰটো হ'ব সায়েন্স ইজ দি নলেজ একুৱাৰ্ড থ্ৰু অবজাৰভেশ্যন এণ্ড এক্সপেৰিমেণ্ট। ইয়াত লিখিম আমি অবজাৰভেশ্যন আৰু ইয়াত লিখিম এক্সপেৰিমেণ্ট। এইটো হ'ল এ নম্বৰৰ এনসাৰ। বি নম্বৰত আছে পৰ্যবেক্ষণ ডেশ আৰু পৰীক্ষা। এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি। ইয়াৰ এনসাৰটো লিখিম আমি পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি। ইয়াত লিখিম আমি আনুমানিক সিদ্ধান্ত। আনুমানিক সিদ্ধান্ত ইয়াত লিখিম। এইটো হ'ব বি নম্বৰৰ এনসাৰ। বি নম্বৰত ইংলিছত আছে অবজাৰভেশ্যন ডেশ এণ্ড এক্সপেৰিমেণ্টেশ্যন আৰ দি ষ্টেজ অফ চাইণ্টিফিক মেথড। এই খালী ঠাইটো আমাৰ পূৰ কৰিব লাগে। ইয়াৰ এনসাৰটো লিখিম অবজাৰভেশ্যন হাইপথিছ এণ্ড এক্সপেৰিমেণ্টেশ্যন আৰ দি ষ্টেজ অফ চাইণ্টিফিক মেথড। ইয়াত লিখিম আমি হাইপথিছ। এইটো হ'ল বি নম্বৰৰ এনসাৰ। চি নম্বৰত আছে ডেশৰ বাবে আমি খাদ্য খাওঁ। তাৰমানে আমি কিহৰ বাবে খাদ্য খাওঁ। ইয়াত এনসাৰটো লিখিম জীৱন ধাৰণৰ বাবে আমি খাদ্য খাওঁ। ইয়াত লিখিম জীৱন ধাৰণৰ বাবে আমি খাদ্য খাওঁ। এইটোৱে হ'ল চি নম্বৰৰ এনসাৰ। চি নম্বৰত আছে উই ইট ফুড ফৰ ডেশ। এই খালী ঠাইটোত লিখিম আমি গ্ৰ'। উই ইট ফুড ফৰ গ্ৰ'। আমি গ্ৰ' হোৱাৰ বাবে খাদ্য খাওঁ। এইটো হ'ল চি নম্বৰৰ এনসাৰ। ডি নম্বৰত আছে পঞ্জাৱত মানুহে প্ৰধানকৈ ডেশ খায়। ইয়াৰ এনসাৰ লিখিম পঞ্জাৱত মানুহে প্ৰধানকৈ ৰুটি খায়। ইয়াত লিখিম আমি ৰুটি। যেনে আমাৰ অসমৰ মানুহৰ প্ৰধান খাদ্য হ'ল ভাত, কাৰণ অসমত প্ৰচুৰ পৰিমাণে ধান উৎপাদন হয়। আৰু পঞ্জাৱৰ মানুহৰ প্ৰধান খাদ্য হ'ল ৰুটি, কাৰণ তাত প্ৰচুৰ পৰিমাণে ঘেঁহু উৎপাদন হয়। সেইকাৰণে পঞ্জাৱৰ মানুহৰ প্ৰধান খাদ্য হ'ল ৰুটি। ডি নম্বৰত আছে ডেশ ইজ মেইনলি টেকেন এজ ফুড ইন পাঞ্জাৱ। এনসাৰটো লিখিম ৰুটি ইজ মেইনলি টেকেন এজ ফুড ইন পাঞ্জাৱ। পাঞ্জাৱৰ মানুহৰ প্ৰধান খাদ্য হ'ল ৰুটি। ইয়াত লিখিম আমি ৰুটি। ই নম্বৰত আছে কম্পাছত ডেশ থাকে। তোমালোকে মনত ৰাখিবা কম্পাছত চুম্বক থাকে। এই এনসাৰটো লিখিম আমি কম্পাছত চুম্বক থাকে। আৰু ইংলিছত আছে দেয়াৰ ইজ ডেশ ইন এ কম্পাছ। মানে কম্পাছত কি থাকে, কম্পাছত মেগনেট থাকে। মেগনেটক অসমীয়াত কি কয়, চুম্বক বুলি কয়। এইটোৱে হ'ল ই নম্বৰৰ এনসাৰ। 2 নম্বৰত আছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। এই শুদ্ধ উত্তৰটোত কি কৰিব লাগিব, ৰাইট চিন দিব লাগিব। ইয়াত আছে আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে। আমি যদি স্বাস্থ্য ভালে ৰাখিব লাগে তেতিয়া আমি খাদ্য কি কৰিব লাগিব, ভাল ভাল খাব লাগিব। গতিকে এই যুক্তিটো কি হ'ব, শুদ্ধ। সেইকাৰণে আমি ৰাইট চিন দি দিছোঁ আৰু ব্ৰেকেটত লিখি দিছোঁ শুদ্ধ। বি নম্বৰত আছে পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ। এটা কথা মনত ৰাখিবা, খাদ্য বস্তু আমি অকণমান দেৰিকৈ খালেও আমাৰ প্ৰব্লেম নাই, কিন্তু পানী অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। গতিকে এই যুক্তিটো অশুদ্ধ। সেইকাৰণে ক্ৰছ চিন দি দিছোঁ আৰু লিখি দিছোঁ অশুদ্ধ। এইটোৱে হ'ল বি নম্বৰৰ এনসাৰ। চি নম্বৰত আছে বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে। তোমালোকে চবেই জানাই যেতিয়া বৰষুণ দিয়ে তেতিয়া আকাশৰ পৰা পানী ক'ত পৰে, মাটিত পৰে। গতিকে এই যুক্তিটো কি হ'ব, শুদ্ধ। সেইকাৰণে মই ৰাইট চিন দি দিছোঁ আৰু ব্ৰেকেটত লিখি দিছোঁ শুদ্ধ। এইটোৱে হ'ল চি নম্বৰৰ এনসাৰ। ডি নম্বৰত আছে ওলমাই ৰখা চুম্বক এডাল সদায় পূব পশ্চিম হৈ থাকে। তাৰমানে চুম্বক এটা যদি আমি ওলমাই ৰাখি দিওঁ সদায় কি কৈছে, পূব পশ্চিম হৈ থাকে। তোমালোকে এটা বস্তু মনত ৰাখিবা, চুম্বক এটা যদি আমি ওলমাই ৰাখোঁ আৰু তাক মুক্তভাৱে ৰাখোঁ, সি সদায় উত্তৰ দক্ষিণ মেৰু হৈ থাকিব, পূব পশ্চিম হৈ কেতিয়াও
নাথাকে সেইকাৰণে মই ইয়াত ক্ৰছ চিন দিছোঁ আৰু লিখি দিছোঁ অশুদ্ধ ই নম্বৰত আছে হিমালয়ৰ ওপৰৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে তোমালোকে সবে জানা এইটো যে হিমালয়ৰ ওপৰৰ অংশ আৰু মেৰু অঞ্চল সদায় বৰফেৰে ঢাক খাই থাকে সেইকাৰণে মই ৰাইট চিন দিছোঁ আৰু ব্ৰেকেটৰ ভিতৰত লিখি দিছোঁ শুদ্ধ এটো হল ই নম্বৰ এনসাৰ এতিয়া আমি ইংলিশত ইয়াৰ এনসাৰখিনি চাম 2 নম্বৰৰ ইংলিশত আছে পুট টিক মাৰ্ক ৰাইট এগেইনষ্ট দি কাৰেক্ট স্টেটমেন্ট মানে শুদ্ধ স্টেটমেন্টত আমি এই ৰাইট চিনটো দিব লাগে শুদ্ধ স্টেটমেন্টত আমি ৰাইট চিনটো দি দিম এ নম্বৰত আছে উই শুড অলৱেজ ইট হেলদি ফুড আমি সদায় ভাল খাদ্য খাব লাগে এটো শুদ্ধ সেইকাৰণে এই ৰাইট চিনটো দি দিছো আৰু ট্ৰু বুলি লিখি দিছো এটো হল এ নম্বৰৰ এনসাৰ বিত আছে উই ক্যান লিভ উইদাউট ওয়াটাৰ পানী নোহোৱাকৈ আমি জীয়াই থাকিব পাৰো এটো কেতিয়াও সম্ভৱ নহয় সেইকাৰণে এটো মই ক্ৰছ চিন দিছো আৰু ফলছ বুলি লিখি দিছো এটো হল বি নম্বৰৰ এনসাৰ সি নম্বৰত আছে ওয়াটাৰ ফলছ ফ্ৰম দি স্কাই এজ ৰেইন বৰষুণৰ পানী আকাশৰ পৰা মাটিত পৰে এটো হসা সেইকাৰণে টিক মাৰ্কত দি দিছো আৰু ব্ৰেকেটত লিখি দিছো ট্ৰু এটো হল সি নম্বৰৰ এনসাৰ ডি নম্বৰত আছে এ সাসপেন্ডেড ম্যাগনেট অলৱেজ এলাইনড ইষ্ট ওয়েস্ট তাৰমানে উলমাই ৰখা চুম্বক এডাল সদায় পূব পশ্চিম হৈ থাকে এটো মিছা উলমাই ৰখা চুম্বক এডাল সদায় উত্তৰ দক্ষিণ মেৰু হৈ থাকে ই নম্বৰত আছে দি আপাৰ পাৰ্টস অফ দি হিমালয়া এণ্ড দি পোলাৰ ৰিজন আৰ কভাৰ্ড উইথ স্নো হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে এটো হসা সেইকাৰণে টিক মাৰ্ক দি দিছো আৰু ব্ৰেকেটত লিখি দিছো ট্ৰু এটো হল ই নম্বৰৰ এনসাৰ এতিয়া আমি 3 নম্বৰ প্ৰশ্নৰ এনসাৰখিনি চাম 3 নম্বৰত আছে চমু উত্তৰ দিয়া এত আছে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে এই এনসাৰটো আমি লিখিম মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক নীলা আৰু সেউজীয়া বলৰ নিচিনা দেখে এটো হল এ নম্বৰ প্ৰশ্নৰ এনসাৰ ইংলিশত আছে 3 এ নম্বৰ হাউ ডাজ আৱাৰ আৰ্থ লুক লাইক ফ্ৰম স্পেচ এনসাৰটো হ'ব আৰ্থ লুক লাইক ব্লু মাৰ্বেল ফ্ৰম স্পেচ এটো হল এ নম্বৰ এনসাৰ বি নম্বৰত আছে কম্পাছৰ মূল বস্তু কি এনসাৰটো লিখিম কম্পাছৰ মূল বস্তু হল চুম্বক কম্পাছৰ মূল বস্তু চুম্বক এটো লিখিলে হ'ব নাইবা তোমালোকে এনেকৈ লিখিব পাৰা যে কম্পাছৰ মূল বস্তু কি কম্পাছৰ মূল বস্তু হল চুম্বক মুক্ত অৱস্থাত ই সদায় উত্তৰ আৰু দক্ষিণ মুৰকৈ থাকে এটো হল বি নম্বৰৰ এনসাৰ বি নম্বৰত আছে হোৱাট ইজ দি মেইন কম্পোনেন্ট অফ কম্পাছ কম্পাছৰ মূল বস্তু কি ইয়াৰ এনসাৰ লিখিম দি মেইন কম্পোনেন্টছ অফ কম্পাছ ইজ ম্যাগনেট হুইচ অলৱেজ পইণ্ট নৰ্থ এণ্ড সাউথ হুৱেন সাসপেন্ডেড ফ্ৰীলি ম্যাগনেট বা চুম্বক এটা যদি আমি ফ্ৰীলি উলমাই ৰাখো তেতিয়া ই কি কৰে সদায় নৰ্থ আৰু সাউথ পোল হৈহে থাকে এটো হল বি নম্বৰৰ এনসাৰ সি নম্বৰত আছে উলমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে এই এনসাৰটো লিখিম উলমাই ৰখা চুম্বক এডাল উত্তৰ দক্ষিণ মুখ কৰি থাকে তাৰমানে চুম্বক এটা যেতিয়া আমি উলমাই ৰাখি দিও ই সদায় কি কৰে উত্তৰ দক্ষিণ মুখ হৈ থাকে এটো হল সি নম্বৰ এনসাৰ সি নম্বৰত আছে হাউ ডাজ এ সাসপেন্ডেড ম্যাগনেট ৰিমাইন এলাইনড এনসাৰটো লিখিম সাসপেন্ডেড ম্যাগনেট অলৱেজ পইণ্টছ টুৱাৰ্ডছ নৰ্থ ডি নম্বৰত আছে নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে এই এনসাৰটো লিখিম নাবিকসকলে সাগৰত কম্পাছৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে তাৰমানে নাবিকসকলে যেতিয়া জাহাজ চলায় সাগৰত তেতিয়া হিয়তে কি কৰে কম্পাছৰ সহায়ত দিশ নিৰ্ণয় কৰে ইংলিশত ডি নম্বৰত আছে হাউ ডাজ সেইলৰ ডিটাৰমাইন দি ডাইৰেকশ্যন অফ দেয়াৰ শিপছ এট সি তাৰমানে সাগৰত নাবিকসকলে জাহাজৰ দিশ কেনেকৈ নিৰ্ণয় কৰে এনসাৰ হ'ব সেইলৰ ডিটাৰমাইন ডাইৰেকশ্যন বাই ইউজিং কম্পাছ তাৰমানে হিয়তে কি কৰে কম্পাছ ব্যৱহাৰ কৰে এটো হল ডি নম্বৰৰ এনসাৰ ই নম্বৰত আছে বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি এই এনসাৰটো লিখিম বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হল 1 নম্বৰত আছে পৰ্যবেক্ষণ 2 নম্বৰত আছে আনুমানিক সিদ্ধান্ত 3 নম্বৰত আছে পৰীক্ষা একেটা হল বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায় ইংলিশত আছে হোৱাট আৰ দি ষ্টেজ অফ দি সাইন্টিফিক মেথড এনসাৰ হ'ব অবজাৰভেশ্যন
hypothesis and experimentation are the stage of scientific method. এইটো হ'ল ই নম্বৰৰ এনসাৰ। 4 নম্বৰত আছে শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণকৈ পূৰ কৰা। তাৰমানে 1 নম্বৰত এটা প্ৰশ্ন দিয়া আছে আৰু তাৰ কাৰণে 4টা অপচন দিয়া আছে A B C D। যেটো শুদ্ধ হয় হেতু আমি বোল্ড কৰি দিব লাগে, কিন্তু মই ইয়াত বোল্ড কৰি দিয়া নাই, ডাইৰেক্ট এনসাৰটোহে লিখি দিছো। তোমালোকে কিতাপত বোল্ড কৰি দিবা। প্ৰশ্নটো হ'ল উলবাৰ ৰাইট আৰু অৰবিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল? অপশন এত আছে উৰাজাহাজ, অপশন বিত আছে সাবমেৰিন, অপশন সিত আছে ৰেলগাড়ী, অপশন ডিত আছে মটৰ গাড়ী। কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ উৰাজাহাজ। উলবাৰ ৰাইট আৰু অৰবিল ৰাইটে উৰাজাহাজ আৱিষ্কাৰ কৰিছিল। 2 নম্বৰত আছে তলৰ কোনটো কামত কম্পাছ ব্যৱহাৰ কৰা হয়? অপশন এত আছে দিশ নিৰ্ণয়ৰ কামত, অপশন বিত আছে গধুৰ বস্তু দাঙোতে, অপশন সিত আছে বস্তুৰ ওজন জুখিবৰ বাবে, অপশন ডিত আছে বতাহৰ গতি জুখিবৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ দিশ নিৰ্ণয়ৰ কামত। দিশ নিৰ্ণয়ৰ কামত কি কৰা হয়? কম্পাছ ব্যৱহাৰ কৰা হয়। 4 নম্বৰত আছে ডাৰ্ক দি সাৰ্কুল অফ দি কাৰেক্ট এনসাৰ। তলৰ শুদ্ধ উত্তৰটোত ডাৰ্ক সাৰ্কুল এটা বনাব লাগে। 1 নম্বৰত আছে হুইচ অফ দি ফ্লোয়িং ৱাজ ডিসকভাৰ্ড বাই উলবাৰ ৰাইট এণ্ড অৰবিল ৰাইট। উলবাৰ ৰাইট আৰু অৰবিল ৰাইটে কি আৱিষ্কাৰ কৰিছিল? অপশন এত আছে এৰোপ্লেন, অপশন বিত আছে সাবমেৰিন, অপশন সিত আছে ট্ৰেইন, অপশন ডিত আছে বাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ এৰোপ্লেন। মই ইয়াত ডাৰ্ক কৈ দিছোঁ। 2 নম্বৰত আছে ইন হুইচ অফ দি ফ্লোয়িং ৱৰ্কছ কম্পাছ ইজ ইউজড? অপশন এ টু ডিটাৰমাইন দি ডাইৰেকশ্যন, অপশন বি টু লিফ্ট হেভি অবজেক্টছ, অপশন সিত আছে টু মেজাৰ ৱেট অফ ছাবষ্টেন্স, অপশন ডিত আছে টু মেজাৰ দি স্পেচ অফ উইণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ টু ডিটাৰমাইন দি ডাইৰেকশ্যন। মই এইটো ডাৰ্ক কৈ দিছোঁ। এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট MCQ বিষয়ে আলোচনা কৰিম। MCQ মানে হ'ল এটা প্ৰশ্ন দিয়া থাকিব, তাৰ 4টা অপশন দিয়া থাকিব, তাৰ পৰা যেটো শুদ্ধ হয় এই শুদ্ধটো আমি লিখিম। তোমালোকে সবে গমে পোৱা, তাকো মই অকমান কৈ দিছোঁ। 1 নম্বৰত আছে বিজ্ঞান কি? অপশন এত আছে কাহিনী, অপশন বিত আছে জ্ঞানৰ শাখা, অপশন সিত আছে খেল, অপশন ডিত আছে গান। বিজ্ঞান কেতিয়াও গান হ'ব নোৱাৰে, খেল হ'ব নোৱাৰে, কাহিনী হ'ব নোৱাৰে, গতিকে বিজ্ঞান হ'ব জ্ঞানৰ শাখা। বি নম্বৰটো হ'ল শুদ্ধ এনসাৰ, গতিকে উত্তৰটো লিখি দিছোঁ জ্ঞানৰ শাখা। 2 নম্বৰত আছে তলৰ কোনটো বিজ্ঞানৰ আৱিষ্কাৰ? অপশন এত আছে মোবাইল ফোন, অপশন বিত আছে গছ, অপশন সিত আছে নদী, অপশন ডিত আছে পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ মোবাইল ফোন। মোবাইল ফোন হ'ল বিজ্ঞানৰ আৱিষ্কাৰ। 3 নম্বৰত আছে বিদ্যুৎ আৱিষ্কাৰে মানুহক কি সুবিধা দিছে? অপশন এ অন্ধকাৰ, অপশন বি যোগাযোগ আৰু পোহৰ, অপশন সি খেতি বন্ধ, অপশন ডি পানী শুকোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি যোগাযোগ আৰু পোহৰ। বিদ্যুৎ আৱিষ্কাৰে মানুহক যোগাযোগ আৰু পোহৰ দিছে। 4 নম্বৰত আছে চিকিৎসা বিজ্ঞানৰ সহায়ত কি হয়? অপশন এত আছে ৰোগ নিৰাময়, অপশন বিত আছে যুদ্ধ, অপশন সিত আছে বন ধ্বংস, অপশন ডিত আছে বায়ু দূষণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ ৰোগ নিৰাময়। চিকিৎসা বিজ্ঞানৰ সহায়ত ৰোগ নিৰাময় হয়। 5 নম্বৰত আছে বিজ্ঞানৰ ফলত মহাকাশলৈ কোন যায়? অপশন এত আছে কৃষক, অপশন বিত আছে মহাকাশচাৰী, অপশন সিত আছে শিক্ষক, অপশন ডিত আছে শিল্পী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি মহাকাশচাৰীয়েহে মহাকাশলৈ যায়। 6 নম্বৰত আছে কম্পিউটাৰ কোন শাখাৰ উন্নতি? অপশন এ বিজ্ঞান, অপশন বি সাহিত্য, অপশন সি সংগীত, অপশন ডি চিত্ৰকলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ বিজ্ঞান। কম্পিউটাৰ বিজ্ঞান শাখাৰ উন্নতি। 7 নম্বৰত আছে বিজ্ঞানৰ সহায়ত কোনটো দ্ৰুত হয়? তাৰমানে বিজ্ঞানৰ সহায়ত কোনটো বস্তু আমাৰ সোনকালে হয়? অপশন এত আছে যোগাযোগ, অপশন বিত আছে খেলা, অপশন সিত আছে ঘুম, অপশন ডিত আছে গান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ যোগাযোগ। বিজ্ঞানৰ সহায়ত আমাৰ যোগাযোগ কি হয়? দ্ৰুত হয়।
8 নম্বৰত আছে তলৰ কোনটো নৱীকৰণযোগ্য শক্তি অপশ্যন এত আছে কয়লা অপশ্যন বিত আছে সূৰ্য শক্তি অপশ্যন চিত আছে পেট্ৰল অপশ্যন ডিত আছে ডিজেল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সূৰ্য শক্তি 9 নম্বৰত আছে বিজ্ঞানৰ অপব্যৱহাৰে কি হ'ব পাৰে অপশ্যন এত আছে উন্নতি অপশ্যন বিত আছে শান্তি অপশ্যন চিত আছে ক্ষতি অপশ্যন ডিত আছে শিক্ষা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ক্ষতি কাৰণ বিজ্ঞান যদি আমি অপব্যৱহাৰ কৰোঁ তেতিয়া কি হ'ব আমাৰ ক্ষতি হ'ব 10 নম্বৰত আছে ইণ্টাৰনেটৰ সৃষ্টি কোনে সহজ কৰিছে অপশ্যন এত আছে বিজ্ঞান অপশ্যন বিত আছে ইতিহাস অপশ্যন চিত আছে ভূগোল অপশ্যন ডিত আছে কাব্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিজ্ঞান ইণ্টাৰনেটৰ সৃষ্টি সহজ কৰিছে বিজ্ঞানে 11 নম্বৰত আছে বিজ্ঞানৰ বাবে আধুনিক যান বাহন সম্ভৱ হৈছে অপশ্যন এত আছে সঁচা অপশ্যন বিত আছে মিছা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিজ্ঞানৰ বাবে আধুনিক যান বাহন সম্ভৱ হৈছে এটো সঁচা 12 নম্বৰত আছে তলৰ কোনটো যোগাযোগ মাধ্যম অপশ্যন এত আছে মোবাইল অপশ্যন বিত আছে লাঠি অপশ্যন চিত আছে কলম অপশ্যন ডিত আছে কিতাপৰ বেগ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোবাইল মোবাইলৰ সহায়ত আমি কি কৰিব পাৰি যোগাযোগ কৰিব পাৰি 13 নম্বৰত আছে বিজ্ঞানৰ মূল উদ্দেশ্য কি অপশ্যন এত আছে অজ্ঞানতা বৃদ্ধি অপশ্যন বিত আছে জ্ঞান আৰু উন্নতি অপশ্যন চিত আছে যুদ্ধ সৃষ্টি অপশ্যন ডিত আছে ক্ষতি কৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জ্ঞান আৰু উন্নতি 14 নম্বৰত আছে বিজ্ঞানৰ সহায়ত কৃষি ক্ষেত্ৰত কি বৃদ্ধি পাইছে অপশ্যন এত আছে উৎপাদন অপশ্যন বিত আছে অন্ধকাৰ অপশ্যন চিত আছে বেমাৰ অপশ্যন ডিত আছে প্ৰদূষণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উৎপাদন বিজ্ঞানৰ সহায়ত কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধি পাইছে 15 নম্বৰত আছে দি ৱাণ্ডাৰফুল ৱৰ্ল্ড অফ সায়েন্সৰ অসমীয়া অৰ্থ কি অপশ্যন এত আছে বিজ্ঞানৰ কঠিন জগত অপশ্যন বিত আছে বিজ্ঞানৰ বিচিত্ৰ জগত অপশ্যন চিত আছে খেলৰ জগত অপশ্যন ডিত আছে সাহিত্যৰ জগত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিজ্ঞানৰ বিচিত্ৰ জগত এটো হ'ল 15 নম্বৰ প্ৰশ্নৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে ভিডিঅ' কেনে পাইছা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা